বনাই থকা হৈছে ইয়াতে ড্ৰেইনৰ কাম চলি আছে আৰু ড্ৰেইনৰ কাম চলি থকা অৱস্থাত ৰাস্তাৰ মাজতে মানে শিল বালি গোটেইবিলাক পেলাই থৈছে আৰু লগতে এটা মেচিন যিটো মেচিনেৰে মছলা মাৰে সেই মেচিনটো ৰাস্তাৰ মাজত থৈ দিছে কোনো ধৰণৰ ইয়াত মানে বেৰিকেডৰ ব্যৱস্থা নাই একো বেৰিকেড দিয়া নাই উন্মুক্তভাৱে আছে আৰু কোনো সিগনেলৰ ব্যৱস্থা নাই আৰু ইয়াতে এজন পথচাৰীয়ে গোটেই ৰাস্তাৰ মাজত থৈ দিছে আৰু ইয়াতে এজন পথচাৰী আহি ইয়াতে খুন্দিয়াই বাগৰি পৰে আৰু তেখেতক ততাতৈয়াকৈ মেডিকেললৈ ৰেফাৰ কৰা হয় বৰিচৌকালৈ তাৰ পৰা আকৌ মঙলদৈলৈ ৰেফাৰ কৰা হয় আৰু তাৰ পিছত ৰাস্তাৰ যি ইঞ্জিনিয়াৰ আছে তেখেতৰ নাম খুব সম্ভৱ হামিদ হয় আৰু তেখেতক ফোন কৰোঁতে ওলোটাই আমাকহে দম দিয়ে মানে তেখেতে মই কিয় যাব লাগে তাতে কাম চলি আছে নহয় কি দৰকাৰ এনেকুৱাকৈ তেখেতে ৰাইজকহে ওলোটাই দম দিয়ে মানে তেখেতক কথাখিনি অৱগত কৰাত বনাই থকা হৈছে ইয়াতে ড্ৰেইনৰ কাম চলি আছে আৰু ড্ৰেইনৰ কাম চলি থকা অৱস্থাত ৰাস্তাৰ মাজতে মানে শিল বালি গোটেইবিলাক পেলাই থৈছে আৰু লগতে এটা মেচিন যিটো মেচিনেৰে মছলা মাৰে সেই মেচিনটো ৰাস্তাৰ মাজত থৈ দিছে কোনো ধৰণৰ ইয়াত মানে বেৰিকেডৰ ব্যৱস্থা নাই একো বেৰিকেড দিয়া নাই উন্মুক্তভাৱে আছে আৰু কোনো সিগনেলৰ ব্যৱস্থা নাই আৰু ইয়াতে এজন পথচাৰীয়ে গোটেই ৰাস্তাৰ মাজত থৈ দিছে আৰু ইয়াতে এজন পথচাৰী আহি ইয়াতে খুন্দিয়াই বাগৰি পৰে আৰু তেখেতক ততাতৈয়াকৈ মেডিকেললৈ ৰেফাৰ কৰা হয় বৰিচৌকালৈ তাৰ পৰা আকৌ মঙলদৈলৈ ৰেফাৰ কৰা হয় আৰু তাৰ পিছত ৰাস্তাৰ যি ইঞ্জিনিয়াৰ আছে তেখেতৰ নাম খুব সম্ভৱ হামিদ হয় আৰু তেখেতক ফোন কৰোঁতে ওলোটাই আমাকহে দম দিয়ে মানে তেখেতে মই কিয় যাব লাগে তাতে কাম চলি আছে নহয় কি দৰকাৰ এনেকুৱাকৈ তেখেতে ৰাইজকহে ওলোটাই দম দিয়ে মানে তেখেতক কথাখিনি অৱগত কৰাত বনাই থকা হৈছে ইয়াতে ড্ৰেইনৰ কাম চলি আছে আৰু ড্ৰেইনৰ কাম চলি থকা অৱস্থাত ৰাস্তাৰ মাজতে মানে শিল বালি গোটেইবিলাক পেলাই থৈছে আৰু লগতে এটা মেচিন যিটো মেচিনেৰে মছলা মাৰে সেই মেচিনটো ৰাস্তাৰ মাজত থৈ দিছে কোনো ধৰণৰ ইয়াত মানে বেৰিকেডৰ ব্যৱস্থা নাই একো বেৰিকেড দিয়া নাই উন্মুক্তভাৱে আছে আৰু কোনো সিগনেলৰ ব্যৱস্থা নাই আৰু ইয়াতে এজন পথচাৰীয়ে গোটেই ৰাস্তাৰ মাজত থৈ দিছে আৰু ইয়াতে এজন পথচাৰী আহি ইয়াতে খুন্দিয়াই বাগৰি পৰে আৰু তেখেতক ততাতৈয়াকৈ মেডিকেললৈ ৰেফাৰ কৰা হয় বৰিচৌকালৈ তাৰ পৰা আকৌ মঙলদৈলৈ ৰেফাৰ কৰা হয় আৰু তাৰ পিছত ৰাস্তাৰ যি ইঞ্জিনিয়াৰ আছে তেখেতৰ নাম খুব সম্ভৱ হামিদ হয় আৰু তেখেতক ফোন কৰোঁতে ওলোটাই আমাকহে দম দিয়ে মানে তেখেতে মই কিয় যাব লাগে তাতে কাম চলি আছে নহয় কি দৰকাৰ এনেকুৱাকৈ তেখেতে ৰাইজকহে ওলোটাই দম দিয়ে মানে তেখেতক কথাখিনি অৱগত কৰাত যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।